বন্ধুসকল আপুনি 1.5 GB ইণ্টাৰনেট ভৰাইছে কিন্তু আপুনি যেতিয়া মোবাইলটো অলপ সময় চলোৱাৰ পিছতে আপোনাৰ মেছেজ আহি যায় যে আপোনাৰ 50% ডাটা চেছ অলপ পিছত দেখিব 80% তাৰপিছত দেখিব 100% মানে আপোনাৰ ডাটা একদম নিমিষতে উৰি যায় বন্ধুসকল তেনেকুৱা যদি প্ৰব্লেম হৈছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই যাওক তো নমস্কাৰ বন্ধুসকল সকলোকে আৰু নতুনকৈ স্বাগতম জনাইছোঁ আজি ক'বলৈ আহিছোঁ আপোনাৰ মোবাইলত যদি নেট বেছি ইউজ হৈ আছে মানে আপোনাৰ ইণ্টাৰনেট আপুনি যদি 1.5 GB ডাটা পায় 1.5 GB ডাটা আপুনি বেছি ইউজ কৰিবই নোৱাৰে আপোনাৰ মোবাইলত 1.5 GB ডাটা গুলি কৰাৰ আপোনাৰ মানে ডাটাখিনি আদায় হৈ যায় যদি এনেকুৱা ধৰণৰ সমস্যা হ'লে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব সকলোখিনি দেখাই যাম আপোনালোকৰ মোবাইলতে এটা এনেকুৱা এপ আছে যিটো এপৰ কাৰণে আপোনাৰ মোবাইলটোৱে ডাটা বহুতখিনি খাই পেলায় আৰে দেৱা ये गड़बड़ है बाबा তো বন্ধুসকল আপোনাৰ ভিডিঅ'টো স্ক্ৰীনত চাই যাওক মই সকলোখিনি দেখাই যাওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধুসকল আপুনি আপোনাৰ যেটো গুগল ফটো বুলি কয় আপুনি গুগল ফটো এপটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপুনি ফাৰ্ষ্টত যেটো ওপৰৰ ফালে আপোনাৰ নামৰ যেটো আইকন দেখিছে আইকনটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত দেখিব আপুনি ফটো সেটিংস ইয়াৰ ভিতৰত দুটামান সেটিংস আছে যিকিটা আপুনি কৰি লোৱাৰ পিছত নেটটো বহুত কম খাব তো আপুনি ফাৰ্ষ্টতে সেটিংসটো ক্লিক কৰিব ফাৰ্ষ্টত দেখিব আপুনি ব্ৰেকআপ যেটো দেখিছে আপুনি ব্ৰেকআপটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান তললৈ আহিব তো মই দেখাই আছো আপোনালোকক ইয়াত এটা লিখা আছে মোবাইল ডাটা ইউজেস এটা আপুনি ক্লিক কৰিব তো মই ইয়াত আপোনাৰ 30 মানে MB কৰি থোৱা আছে কিন্তু বহুতৰ মোবাইলত বাই ডিফল্ট আপোনাৰ আনলিমিটেড থাকিব আপুনি কি আনলিমিটেড কৰাৰ লগে আপোনাৰ মোবাইলত দিনটোত ডাটা আপোনাৰ এনি টাইম আনলিমিটেড ডাটা মানে আপোনাৰ ব্ৰেকআপ লৈ থাকিব তো আপুনি কি কৰিব ইয়াত অনলি 30 MB কৰি ল'ব যাতে আপোনাৰ মোবাইলৰ ডাটা দিনটোত এপতে মাত্ৰ 30 MB হে মানে ডাটা ব্যৱহাৰ কৰিব পাৰে তো এটো হল আপোনাৰ ফাৰ্স্ট সেটিং হৈ গল সেকেন্ডত আপুনি ইয়াত পাব নটিফিকেশনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখিব আপোনাৰ সকলোখিনি অন থাকিব মানে আপোনাৰ নটিফিকেশন অন থাকিলে আপোনাৰ যিকোনো গুগলৰ মেছেজ হ'ব পাৰে যিকোনো নটিফিকেশন ইন টাইম মোবাইলত আহি থাকিব আপোনাৰ নেটটো এনি টাইম মানে খাই থাকিব আপুনি কি কৰিব ইয়াত সকলোখিনি আপোনাৰ যিকিটা অন আছে সকলোখিনি অফ কৰি দিব কাৰণ মানে কোনো যে আপোনাৰ দৰকাৰীটো নহয় যে নটিফিকেশন আমাৰ আহিবই লাগিব যেনেকৈ নালাগে যে আপুনি অফ কৰি ৰাখিব তোটো হৈ গল সেকেন্ড সেটিং আপোনাৰ মই থাৰ্ডত দেখাই আছো থাৰ্ডত দেখাবলৈ আপুনি ইয়াত দেখিব শেয়াৰিংটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰত যেটো প্ৰথম দেখিছে পাৰ্টনাৰ শেয়াৰিং হেতু আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত এতিয়া মোৰ কোনো পাৰ্টনাৰৰ লগত মোৰ কানেক্ট হৈ থকা নাই যদি আপোনাৰ ডিভাইসটো কাবাৰ যদি লগত কানেক্ট আছে তো ইয়াৰ ওপৰত আপোনাৰ এটা ইমেইল আইডি দেখাব যদি দেখা পায় ইমেইল আইডিটো আপুনি ৰিমুভ কৰি দিব মানে আপোনাৰ ফটোসমূহ কাৰো লগত মানে আপুনি যদি শেয়াৰ কৰে তেতিয়া ওপৰত আপুনি অপচনটো পাব যেহেতুকে মই কাৰো লগত মই শেয়াৰ কৰা নাই তো আপুনি এটো মই নাইকিয়া মানে ইমেইল আইডিটো নাইকিয়া আৰু হেতু থাকিলে আপুনি ৰিমুভ কৰিব কাৰণ নহলে আপোনাৰ ডাটাখিনি শেয়াৰিং হৈ থাকিলে আপোনাৰ বহুতখিনি নেট ইয়াপাই গৈ থাকিব লাষ্টৰ সেটিংটো মই দেখাই আছো তাৰ কাৰণে আপুনি মেনুলৈ আহিব মেইন মেনুলৈ আহিব তাৰপিছত আপুনি যেটো ফটোছ এপ আছে তাত আপুনি অলপ পৰ ক্লিক কৰি ধৰি ৰাখিব তাৰপিছত আপুনি ইয়াত যেটো এপছ ইনফোটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো আপোনালোকে কি কৰিব ইয়াত যেটো ওপৰত দেখিছে অপচন মোবাইল ডাটা এণ্ড ওয়াইফাই হেতু আপুনি ক্লিক কৰিব তো ইয়াত দেখিব আপোনাৰ ব্যাকগ্ৰাউণ্ড ডাটাটো অন থাকিব আপুনি এটো অফ কৰি ল'ব মানে আপোনাৰ যেটো গুগল ফটোছ এপ হয় ব্যাকগ্ৰাউণ্ডত এনি টাইম চলি থাকিব যদি আপুনি অন ৰাখে আৰু যেহেতুকে গুগলৰ হয় আৰু যিকোনো এড হ'ব পাৰে বা কিবা যিকোনো মেছেজ হ'ব পাৰে নটিফিকেশন সকলোখিনি মানে গুগলৰ পৰা আহি থাকে যাৰ কাৰণে আপোনাৰ ব্যাকগ্ৰাউণ্ডত এপটো চলি থাকিলে আপোনাৰ নেট বহুতখিনি মানে উৰি যায় তো বন্ধুসকল আপুনি এইকিটা অফ কৰি লোৱাৰ পিছত আপুনি এটা নেটটো চলাই চাব আপোনাৰ 50% নেট মানে পুৰা বাচিব তো বন্ধুসকল ভিডিও চাই কেনে পালে কমেন্ট কৰি জনাব লগতে যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আকৌ এনেকুৱা ভিডিও সদায় পাই থাকিব তো আজিলৈ ইমানেই আছিল ভিডিওটো তো আজিলৈ বাই বাই